শেহতীয়াকৈ আমাৰ প্ৰায় 137গৰাকী ছাত্ৰ ছাত্ৰী চাহ জনগোষ্ঠীৰ তেওঁলোকৰ সমস্যাটো হৈছে কি তেওঁলোকক আচলতে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলে তেওঁলোকক এটা ফ্ৰী অফ মানে কষ্ট এটা কোৰ্চ দিয়াৰ কাৰণে বিশেষকৈ বি ফাৰ্ম ডি ফাৰ্ম BMLT আৰু BPT এই চাৰিটা কোৰ্চত ফ্ৰী অফ কষ্ট তেওঁলোকক পঢ়োৱা হ'ব বুলি তেওঁলোকক তেওঁলোকৰ ফালৰ পৰা এডভাৰটাইজমেণ্ট হৈছিলে আৰু তাৰপিছতে এই ছাত্ৰ ছাত্ৰীসকলে নেশ্যনেল ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্স সোণাপুৰ তাতে গৈছিলে আৰু তাত তেওঁলোকে আচলতে গৈ তেওঁলোকক এডমিশ্যনৰ নামত কিবা ইউনিফৰ্মৰ নামত তেওঁলোকৰ পৰা পইচাও লোৱা হ'ল ৰেজিষ্ট্ৰেশ্যনৰ নামতো তেওঁলোকৰ পৰা পইচা লোৱা হ'ল মই জনাত কোনোবা ষ্টুডেণ্টৰ পৰা 20,000 কোনোবা ষ্টুডেণ্টৰ পৰা 10,000 ৰেজিষ্ট্ৰেশ্যনৰ নামত 5,000 এই ধৰণে তেওঁলোকৰ পৰা পইচা লোৱা হ'ল আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে বি ফাৰ্মৰ যেতিয়া এক্সাম হ'ল আজি 2 দিনৰ আগত তেতিয়া তেওঁলোকক কোৱা হ'ল 1 দিনৰ আগত তেতিয়া তেওঁলোকক কোৱা হ'ল যে তেওঁলোকে কোনো কাৰণে শংকৰদেৱ ইউনিভাৰ্চিটিৰ নৰ্মছ ফিল আপ কৰা নাই যাৰ কাৰণে তেওঁলোকে এক্সামত এপিয়াৰ হ'ব নোৱাৰিব মূল কথা হ'লে 137গৰাকী ছাত্ৰ ছাত্ৰীয়ে এণ্ট্ৰেঞ্চ দিয়া নাছিলে আৰু এণ্ট্ৰেঞ্চ নিদিয়াকৈ প্ৰথম কথা তেওঁলোকে কেনেকৈ এটা ইনষ্টিটিউটত এডমিশ্যন পালে আৰু এডমিশ্যন পোৱাৰ পিছত তেওঁলোকে যিটো ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ হ'ব লাগে সেই ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ বৰ্তমান নহ'ব বুলি এতিয়া তেওঁলোকৰ ষ্টুডেণ্টখিনিক প্ৰায় 21গৰাকী বি ফাৰ্মৰ ষ্টুডেণ্টক ইনষ্টিটিউটটোৱে তেওঁলোকৰ যি 5,000 ৰুপিজ সেই 5,000 ৰুপিজ ৰিটাৰ্ণ দিব বিচাৰিছে এতিয়া কথা যে এটা শৈক্ষিক বৰ্ষ এই ছাত্ৰ ছাত্ৰীবিলাকে যে হেৰুৱাইছে এনেকুৱা নহয় তেওঁলোকৰ জীৱনটো এক প্ৰকাৰ ধ্বংস কৰা হৈছে এই কাৰবাৰটোৰ জৰিয়তে এতিয়া মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা এইটো মুকলিভাৱে কৈছোঁ যে আদিবাসী কাউন্সিলে কেতিয়া কি নটিফিকেশ্যন ইছ্যু কৰি এই ফ্ৰী অফ কষ্ট কোৰ্চটো দিব বিচাৰিছিলে ক'ত টেণ্ডাৰ হৈছিলে কি ধৰণে তেওঁলোকে এই গোটেই কাৰবাৰটো কৰিলে এই যে 137গৰাকী ছাত্ৰ ছাত্ৰী যাৰ আদি ভৱিষ্যত সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে তেওঁলোকে ক'ত যাব তেওঁলোকে কোনোবাই ক'ৰবাত এডমিশ্যন পাইছিলে এডমিশ্যন পোৱাৰ পিছত তেওঁলোকে গুচি আহিলে ইয়াত ফ্ৰী অফ কষ্ট পঢ়িম বুলি আৰু মেক্সিমাম ছাত্ৰ ছাত্ৰী এতিয়া তেওঁলোকৰ যিসকলৰ বি ফাৰ্মটো হৈ গৈছে এতিয়া ডি ফাৰ্ম নাইবা BMLT নাইবা BPT এইখিনিতো যে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব এইটো সময়টো একেবাৰে কনফাৰ্ম মই শংকৰদেৱ ইউনিভাৰ্চিটিৰ যিগৰাকী পঞ্জীয়ক তেওঁৰ লগত মই কথা পাতিছিলোঁ তেখেতে ক'লে যে প্ৰথমে আচলতে ষ্টুডেণ্টগৰাকীয়ে এণ্ট্ৰেঞ্চ দিব লাগিব এণ্ট্ৰেঞ্চ দিয়াৰ পিছত তেওঁলোকৰ এডমিশ্যন হয় আৰু এডমিশ্যন হোৱাৰ পিছত তেওঁলোকে ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন হয় এতিয়া কথা হ'ল এই গোটেইখিনি নৰ্মছ এটা গভৰ্ণমেণ্ট যিখন শংকৰদেৱ ইউনিভাৰ্চিটিয়ে গোটেই হেণ্ডেল কৰে এই এক্সামৰ গোটেই ব্যৱস্থাটো আৰু তেওঁলোকৰ নৰ্মছ ভায়লেট কৰি কোনো এণ্ট্ৰেঞ্চ নিদিয়া এখিনি ছাত্ৰ ছাত্ৰীক ফ্ৰী অফ কষ্টত পঢ়াম বুলি লৈ যোৱাটো ইয়াৰ আঁৰত কি আছিলে আচলতে তেওঁলোকৰ পৰা ধন ঘটাৰ কিবা কাৰবাৰ আছিলে নে কি কাৰণে তেওঁলোকে লৈ কাৰণ আদিবাসী ডেভেলপমেণ্ট কাউন্সিল অসমৰ ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত থকা এটা কাউন্সিল হয় তাত ডেফিনেটলি এজন সচিব থাকিব তেওঁ গভৰ্ণমেণ্ট এমপ্লয়ী হয় তো তেওঁলোকে নাজানে নেকি এই কাৰবাৰবিলাক গতিকে ইমান এটা ডাঙৰ বিসংগতি এই বিসংগতিটোৰ জৰিয়তে 137গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আদি বিপন্ন হৈছে আৰু অভিভাৱকসকল আদি সকলো মুহূৰ্তত মানে তেওঁলোকে আমাকো ফোন কৰিছে বিভিন্নজনক ফোন কৰি তেওঁলোকে নিজৰ সন্তানৰ ভৱিষ্যতক লৈ তেওঁলোকে শংকিত হৈ আছে গতিকে মই ভাবোঁ যে অসম চৰকাৰে তাৎক্ষণিকভাৱে এই গোটেই কাৰবাৰটোৰ ওপৰত এক উচ্চস্তৰীয় তদন্তৰ ব্যৱস্থা কৰক আৰু তাৰ কাৰণে যিয়ে জগৰীয়া হওক আদিবাসী কাউন্সিলৰ চিফৰ পৰা ধৰি তাত থকা চৰকাৰী সচিবগৰাকীকে ধৰি যিসকল জগৰীয়া সকলোৰে ওপৰত শাস্তি দিয়াৰ লগে লগে এই যে ছাত্ৰ ছাত্ৰীসকলক আভুৱা ভাৰি তেওঁলোকক আদিবাসী কাউন্সিলে লৈ গ'ল তাতে ফ্ৰী অফ কষ্ট পঢ়াম বুলি তেওঁলোকৰ যে এটা অমূল্য শৈক্ষিক বৰ্ষ ধ্বংস হ'ল তাকো চৰকাৰখনে সম্পূৰ্ণ তেওঁলোকৰ ইউনিভাৰ্চিটি আমাৰ শংকৰদেৱ ইউনিভাৰ্চিটিক ইনষ্ট্ৰাকশ্যন দি তেওঁলোকৰ যাতে এটা ভৱিষ্যতটো ধ্বংস নহয় তাৰ কাৰণে দৰকাৰ হ'লে এক্সাম কৰি হ'লেও সেই ছাত্ৰ ছাত্ৰীসকলক ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰি হ'লেও স্পেচিয়েলি এণ্ট্ৰেঞ্চ পাতি হ'লেও সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবলৈ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ আৰু যদি নকৰে তো নিশ্চিতভাৱে আমি আন্দোলনমুখী হ'বলৈ একেবাৰে বাধ্য হৈ যাম চাওক গোটেই কাৰবাৰটো হৈছে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ আণ্ডাৰত আৰু আদিবাসী ডেভেলপমেণ্ট কাউন্সিলে এই ষ্টুডেণ্টসকলক ফ্ৰী অফ কষ্ট পঢ়াম বুলি লৈ গ'ল ইনষ্টিটিউটত যেতিয়া নেশ্যনেল ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্স সোণাপুৰ সেই ইনষ্টিটিউটত যেতিয়া ছাত্ৰ ছাত্ৰীসকল গ'ল তেতিয়া ইনষ্টিটিউটে ক'লে যে কাৰোবাক তেওঁলোকক ক'লে যে এটা এডমিশ্যন ফিজ দিব লাগে কাৰোবাৰ পৰা 20,000 এডমিশ্যন ফিজ ল'লে কাৰোবাৰ পৰা ইউনিফৰ্মৰ নামত বুলি 10,000 ল'লে এনেকৈ এটা এমাউণ্ট তেওঁলোকে লৈ ল'লে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ফিজৰ কাৰণে তেওঁলোকক 5,000কৈ প্ৰতিটো ষ্টুডেণ্টৰ পৰা লৈ ল'লে আৰু এতিয়া যেতিয়া এক্সাম হ'ল বি ফাৰ্মৰ যেতিয়া এক্সাম দিবৰ হ'ল তেতিয়া
এতিয়া তেওঁলোকক আগনিশা এক্সামৰ আগনিশা 12টা বজাত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা স্পষ্টভাৱে জনালে যে তেওঁলোকে যিহেতু শংকৰদেৱ ইউনিভাৰ্চিটিৰ যিটো গভৰ্ণমেণ্ট নৰ্মছ ফিল আপ কৰা নাই, গতিকে তেওঁলোকে কোনো এক্সামত এপিয়াৰ হ'ব নোৱাৰিব। তেওঁলোকক এক্সামৰ পৰা এপিয়াৰ হোৱাত কমপ্লিট বন্ধ কৰে। এতিয়া ইয়াৰ 21গৰাকী ছাত্ৰ ছাত্ৰী এতিয়া বি ফাৰ্মৰ এক্সাম দিবৰ পৰা বঞ্চিত হ'ল। বাকীসকল ছাত্ৰ ছাত্ৰী একেই কণ্ডিশ্যন হ'ব, কাৰণ তেওঁলোকে টেষ্ট এণ্ট্ৰেঞ্চ দিছে না তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, গতিকে তেওঁলোকে কেনেকৈ এক্সাম দিব নোৱাৰে। আল্টিমেট তেওঁলোকৰ লাইফটো ধ্বংস কৰিছে। আৰু মই সেইকাৰণে কৈছোঁ একেবাৰে উচ্চস্তৰীয় তদন্ত হওক আৰু শাস্তিৰ ব্যৱস্থা কৰক। ৰিপৰ্টাৰ লাইভ।